আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট যোনটো 2026 হৈছিল এগ্ৰিকালচাৰ আৰু ভেটেনাৰী ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আজি আপোনালোকে ৰিজাল্টটো চাব পাৰিব অফিচিয়েল ৱেবছাইট au.ac.in নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড এন্ট্ৰি কৰি ৱেবছাইটত এনেকৈ মই দেখাই দিম বাৰু লগ ইন কৰিলে স্ক'ৰ কাৰ্ডটো চাব পাৰিব ৰেংক কেটেগৰী কাট অফ এইবোৰ মই পাছত ভিডিঅ' এটা দিম ডিছকাছ কৰিম বাট অভাৰঅল মই এটা আপোনালোকক জনাই আছোঁ কোনোবা যদি জেনেৰেল এগ্ৰিকালচাৰ ভেটেনাৰী মানে কোৰ্চ কৰিব বিচাৰিছে কমচে কম এই ভেটেনাৰীৰ কাৰণে জেনেৰেল 150 ৰেংকলৈকে ছেভ মানিব পাৰে জেনেৰেল ইডব্লিউএছ আৰু এগ্ৰিকালচাৰৰ কাৰণে যদি আগৰ বছৰ ট্ৰেণ্ড চাওঁ মানে কি আগৰ বছৰ বহুত ল' কাট অফ গৈছিল বাট এইবাৰ চান্সেছ আছে কাট অফ মানে হাই যাব ফাৰ্ষ্ট কাউন্সিলিঙত বাট ছেকেণ্ড আৰু মপ আপত আগৰ নিচিনাই হ'ব কাৰণ এইবাৰ মই ভেৰিয়েশ্যন যোনটো চাইছোঁ ফাৰ্ষ্ট ৰেংকাৰখিনি অলপ মিনিমাম কাট অফ আই মিন 0.5 0.1 এনেকুৱা মাৰ্কছত ডিফাৰেঞ্চ আছে বাট মাজত যদি আপোনালোকে কনচিডাৰ কৰে 130 120 মাৰ্কছ বহুতে কম পাইছে মেক্সিমামে 90 100 মাৰ্কছে পাইছে চ' সেইখিনিত আকৌ গৈ কিনে অলপ মাৰ্কছ কমি যাব বাৰু আই মিন কাট অফ কমিব চ' চান্সেছ আছে OBC NCL যদি মই চাব যাওঁ OBC NCL কমচে কম 2000 3000 ৰেংকলৈকে ছেফ আছে 3000 ৰেংকলৈকে লাষ্টত পোৱাৰ চান্স থাকে মপ আপ লৈকে বাট ফাৰ্ষ্ট কাউন্সিলিঙত যদি পাব হ'লে মিনিমাম ৰেংক এতিয়া কাউন্সিলিং হ'ব সেইখিনি ডিটেইলছ মই পাছত দিম মিনিমাম জেনেৰেল ৰেংক 750 या 1000 এনেকুৱা ৰেংকত আপোনালোকে ছেফ মানিব পাৰে ফাৰ্ষ্ট কাউন্সিলত চিট পাবলৈ আৰু SC STৰ কাৰণে আপোনালোকে 1500 ৰেংক SCৰ কাৰণে ভেটেনাৰী যদি পাব হয় then SC ভেটেনাৰী 550 600 লৈকে ছেফ হয় OBC NCL আৰু 550 ভেটেনাৰী আৰামছে ছেফ এগ্ৰিকালচাৰটো পাবই বাৰু এইখিনি OBC যদি এগ্ৰিকালচাৰৰ কাৰণে 750 780 ৰেংকলৈকে আৰামছে ফাৰ্ষ্ট কাউন্সিলত পোৱাৰ চান্সেছ আছে আৰু এগ্ৰিকালচাৰ ভেটেনাৰীৰ কাৰণে জেনেৰেলৰ 150 মই ক'লোঁ আৰু EWSৰো তেনেকুৱাই থাকিব মানে আৰু যদি খানাপাৰা লাগে কমচে কম 50 ৰেংক টপ 50 ভিতৰত থাকিব লাগিব ফাৰ্ষ্ট কাউন্সিলিং পাব হ'লে বাকী ডিটেইলছ এনালাইচিছ কাইলৈ এটা ভিডিঅ' আহিব আপোনালোকে চাব পাৰিব কাউন্সিলিং প্ৰচেছ কেনেকুৱা কি হয় চব মই জনাই দিম বাৰু টেনশ্যন ল'ব নালাগে আমাৰ হোৱাটছএপ গ্ৰুপ হোৱাটছএপ চেনেল জইন হৈ যাব ঠিক আছে ধন্যবাদ